পুৱতি নিশা বোকাখাট আৰক্ষী থানালৈ লৈ যোৱা হ'ল বোকাখাটৰ যুৱনেতা প্ৰণৱ দলেক। উল্লেখযোগ্য যে দেওবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল প্ৰণৱ দলে। পুৱাই বোকাখাট চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা সম্পন্ন হোৱাৰ পিছত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় প্ৰণৱ দলেক। এইপিনে বিনা চৰ্তে প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সমৰ্থকসকলৰ জনতাৰ কণ্ঠ ৰোধ কৰি অবৈধভাৱে কৃষকৰ ভূমি অধিগ্ৰহণেৰে পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলি শংকাৰ ৰাইজৰ। জনতাৰ কাৰণে মাত মাতিবলৈ ওলাই অহা প্ৰণৱ দলে নিচিনা নেতাক এৰেষ্ট কৰি অন্যায়ভাৱে এৰেষ্ট কৰিছে, সেইটোতো একদম দেখা কথা যে যিখিনি যিটো জেগাত যিবোৰ ঘটনা ইংলে পথাৰত ঘটি আছে তেখেতে দুই এটা পৰিয়াল বুলি তেখেতসকলে ক'ব খুজিছে। দুই এটা পৰিয়াল যদি তেখেতসকলে মীমাংসা কৰাত কিয় ব্যৰ্থ হৈছে? চৰকাৰৰ এইটো দায়িত্ব। তেখেতলোকে নিজা ইচ্ছাভাৱে তাত খেতি মাটি দিব খোজা নাই। তেখেতসকলৰ নিৰাপত্তা ব্যৱস্থা চৰকাৰে নিজে ল'ব লাগে। সেইখিনি নোলোৱাকৈ তেখেতসকলক হাৰাশাস্তি কৰি আছে আৰু সেই হাৰাশাস্তিটোত মাত মাতিবৰ কাৰণে মোৰ নিচিনা আৰু হাজাৰজন ওলাব, প্ৰণৱ দলেৰ নিচিনা আৰু হাজাৰজন ওলাব জনতাৰ কাৰণে মাত মাতিবৰ কাৰণে। চৰকাৰখনক ধিক্কাৰ দি ভাষা নাই আচলতে দিবলৈ, ক'বলৈ লাজ লগা বিষয় এখন। মানে আমি কি ক'ম যে ক'বলগীয়া কথাটো এইটোৱে যে চৰকাৰ এখন কিয় পাতে ৰাইজে? চৰকাৰখনৰ দায়িত্ব হ'ল জনসাধাৰণক সুৰক্ষা নিশ্চিত কৰা। অদন্তি পলমে প্ৰণৱ দলে আৰু তেখেতৰ সংগী যিসকলক ধৰিছে, ইফালে আদিত্য ৰাভাকো ধৰিছে বুলি শুনিছোঁ, তেখেতসকলকো আৰু আমাৰ বিজিত কুটুম অমিত নাগ নে কি আছিলে সেইজনক তেখেতসকলক সোনকালে মুক্তি দিব লাগে, কাৰণ তেখেতসকল অপৰাধ